চলিত ইউৰোপ কাপত দ্বিতীয় ৰাউণ্ডৰ মেচৰ শেষলৈকে 100টা গ'ল হৈছে। প্ৰতিখন মেচত গ'লৰ গড় গ'ল 2.28, আনহাতে সৰ্বাধিক গ'লদাতাৰ তালিকাত 4জনে 3টাকৈ গ'ল দি শীৰ্ষত আছে। তেওঁলোক হ'ল নেদাৰলেণ্ডছৰ কোডি গাকপো, জৰ্জিয়াৰ জৰ্জেছ মিকাউটাজে, জাৰ্মানীৰ জামাল মুচিয়ালা আৰু স্লোভাকিয়াৰ ইভান স্কানেজ। আগন্তুক পেৰিছ অলিম্পিকত আৰ্জেণ্টিনাৰ হৈ খেলা দেখা নাযাব তাৰকা ফুটবলাৰ লায়নেল মেছিক। সম্প্ৰতি তেওঁ দেশৰ হৈ কোপা আমেৰিকাত খেলি আছে। মেছিয়ে অৱশ্যে আগেয়ে জনাইছিল পেৰিছ অলিম্পিকত ভাগ নলয় বুলি। টি-20 বিশ্বকাপ জয় কৰা টীম ইণ্ডিয়াই পুৱা 6 বজাত এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে 16 ঘণ্টীয়া যাত্ৰাৰ অন্তত ভাৰতীয় দলটোৱে নতুন দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। ইয়াৰ পাছতে উষ্ম আদৰণি জনাই জনসাধাৰণে ভাংৰা নৃত্য ঢোলৰ চন্দৰে আদৰে তেওঁলোকক। পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 7LKMৰ বাসভৱনলৈ ৰাওনা হয় ভাৰতীয় দলটো আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীৰ সৈতে। প্ৰায় 1.5 ঘণ্টা ধৰি প্ৰধানমন্ত্ৰীৰ লগত সময় কটোৱাৰ পাছত তেওঁলোক ৰাওনা হয় মুম্বাইলৈ। BCCIৰ সন্ধিয়ালৈ বিশেষ আয়োজন ভিক্টৰী পেৰেডত অংশ লয়। এই পেৰেড নৰিমেন পইণ্টত থকা নেশ্যনেল চেণ্টাৰ অৱ পাৰফৰ্মিং আৰ্টছৰ পৰা আৰম্ভ হোৱাৰ 2 ঘণ্টা পাছত সামৰণি পৰে ৱানখাৰী ষ্টেডিয়ামত। এই ষ্টেডিয়ামত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিত ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে খেলুৱৈসকলৰ হাতত তুলি দিয়ে বিশ্ব বিজয়ৰ বাবে ঘোষিত কৰা 125 কোটি টকাৰ উপহাৰ। BCCIয়ে টি-20 বিশ্বকাপৰ নতুন চেম্পিয়ন টীম ইণ্ডিয়াৰ বাবে প্ৰস্তুত কৰি উলিয়ালে বিশেষ চেম্পিয়ন জাৰ্চি। কমলা আৰু নীলা ৰঙৰ সংমিশ্ৰণে প্ৰস্তুত কৰা এই জাৰ্চিৰ মাজত লিখা আছে চেম্পিয়ন শব্দটো। টি-20 বিশ্বকাপ খেলোতে ভাৰতে যিটো জাৰ্চি পৰিধান কৰিছিল এই জাৰ্চিটো প্ৰায় একে, কিন্তু তাত পাৰ্থক্য হ'ল এই জাৰ্চিৰ সন্মুখতে চেম্পিয়ন বুলি লিখা আছে আৰু BCCIৰ লোগোৰ ওপৰত 2টা তৰা চিহ্ন দিয়া হৈছে, যিটোৱে ভাৰতক দুবাৰকৈ টি-20 বিশ্বকাপত চেম্পিয়ন হোৱাটো সূচাইছে। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সময়ত যাতে এই জাৰ্চি পৰিধান কৰিব পাৰে তাৰ বাবে এয়া প্ৰস্তুত কৰিছিল BCCI। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এটি বিশেষ জাৰ্চি উপহাৰ দিয়ে তেওঁলোকে। এই বিশেষ জাৰ্চিৰ পিছফালে নমো বুলি লিখা হৈছে আৰু জাৰ্চিৰ সংখ্যা 1 দিয়া হৈছে। BCCIৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিব জয় শ্বাহে এই জাৰ্চিটি প্ৰদান কৰে।